নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এছাম পুলিচ ABUB টপ 10 মেথছ কুৱেশ্যন। ইয়াৰ আগতে আমি এনেকুৱা ধৰণৰ টপ 10 মেথছ কুৱেশ্যন লগতে টপ 100 মেথছ কুৱেশ্যন আগবঢ়াইছোঁ। যদি চোৱা নাই চাই লোৱা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ফাৰ্ষ্ট কুৱেশ্যন চাবা তুমি। এক্সাম যিহেতু আমাৰ আহিলেই 23 তাৰিখে এক্সাম হ'ব, গতিকে এইকেইটা দিন ভালদৰে মন পুতি পঢ়া, মেথছটো অলপ গুৰুত্ব দিবা, যিহেতু মেথছ যিয়ে নেকি মেথছত স্ক'ৰ কৰিব পাৰে তেখেতৰ চাকৰি মানে কম্পালচৰি হৈ যায়। ঠিক আছে, চাই ল'বা তুমি। এইটো আমাৰ চিম্প্লিফিকেশ্যন কুৱেশ্যন। 11 + 11 × 11 - 11, এইটো বাৰু হৰণ চিন। মই এইটো হৰণ চিনৰ চিনটো নাপালোঁ বাবে এনেদৰে লিখি লৈ আহিছোঁ। ঠিক আছে, সেইটো তুমি এডজাষ্ট কৰি ল'বা। প্ৰশ্নটো আছিলে এনেকুৱা: 11 + 11 × 11 - 11, এইটো হৰণ চিন, তাৰপিছত 11 আছে। ঠিক আছে, গোটেইকেইটা 11 হয়। এতিয়া আমি এনেকুৱা সৰল কৰা কুৱেশ্যন আমি কেনেদৰে কৰিব লাগে? বদমাছ ৰুলত কৰিব লাগে। বদমাছ ব্ৰেকেট আৰু অফ আমাৰ ইয়াত নাই, গতিকে আমি কি কৰিব লাগিব? প্ৰথমতে হৰণ কৰিব লাগিব। হৰণ, তাৰপিছত পূৰণ, তাৰপিছত যোগ, তাৰপিছত বিয়োগ। ঠিক আছে, ব্ৰেকেট আৰু অফ থাকিলে সেইটো বেলেগ আছিলে। ঠিক আছে, এতিয়া চাবা আমি কি কৰিব লাগিব? প্ৰথমতে আমি হৰণ কৰিব লাগিব। 11 - 11 এইটো হৰণ কৰিলে আমি এইখিনিত কিমান পাম? 1 পাম। চিম্পল কথা। ঠিক আছে, এইখিনিত আগত মাইনাছ চিন আছে। নেক্সট আমি কি কৰিব লাগিব? নেক্সট আমি কৰিব লাগিব পূৰণটো। ঠিক আছে, যিহেতু আমি হৰণৰ পিছত কি কৰিব লাগে? পূৰণ কৰিব লাগে। 11 - 11 কিমান হৈ যাব? 121, 11 - 11 121 পাই যাম। ঠিক আছে, এইখিনিত কি আছে? প্লাছ আছে, তাৰপিছত কি আহিব? 11 আহিব। মানে আমাৰ কি ৰৈ গ'ল? 11 প্লাছ, প্ৰথমতে আমি হৰণটো কৰিলোঁ, এইখিনি হৰণ কৰি পালোঁ 1, আৰু তাৰপিছত পূৰণ কৰি পালোঁ কিমান? 121। বাকী এতিয়া আমাৰ যোগ বিয়োগ, এইটো আগে পিছে কথা নাই, এটা কৰিলেই হৈ যাব। ঠিক আছে, যোগ বিয়োগ তুমি যিটো আগতে পাৰা সেইটো আগতে কৰিবা, একো প্ৰব্লেম নাই, যোগ বিয়োগত প্ৰব্লেম নাহে। ঠিক আছে, নেক্সট এতিয়া তুমি কোৱা 121 + 11 যোগ কৰিলে কিমান হৈ যাব? 132 হৈ যাব। মাইনাছ কি থাকিব? 1 থাকিব, আৰু 132ৰ পৰা 1 গ'লে কিমান থাকিব? 131 থাকিব। ঠিক আছে, শুদ্ধ উত্তৰ কোনটো হৈ যাব? অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, নিশ্চয় বুজি পাইছা। আমাৰ এইখিনিতে এটা পেইড ক্লাছ চলি আছে অসম পুলিচ ABUB ৰ বাবে। তাত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত তুমি বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক গোটেইখিনি পাই যাবা। নম্বৰটো মই লিখি দিছোঁ, 6000848358। এই নম্বৰটোত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত তুমি পাই যাবা বেছিকৰ পৰা একদম চিৰিয়েল ৱাইজত গোটেইখিনি পাই যাবা, আৰু লগতে মক টেষ্টটো পাবা, এনেকুৱা ধৰণৰ মক টেষ্ট। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি। কৈছে কি এটা স্কুল বেগ আৰু এটা এযোৰ জোতাৰ মূল্যৰ অনুপাত 11:9। ঠিক আছে, সেইটো হৈছে মূল্যৰ অনুপাত। ঠিক আছে, স্কুল বেগ আৰু জোতাৰ মূল্যৰ পাৰ্থক্য হৈছে 450 টকা। মানে জোতাযোৰৰ মূল্য কিহৰ বেছি? স্কুল বেগৰ বেছি। মানে জোতাযোৰৰ মূল্যতকৈ স্কুল বেগৰ মূল্যটো 450 টকা এটা বেছি হয়। তেতিয়াহ'লে আমাক সুধিছে যে জোতা এযোৰৰ মূল্যটো কিমান হ'ব, সেইটো সুধিছে। ঠিক আছে, তোমাক মই দুটা ছিষ্টেম দিম, তোমাৰ যিটো ভাল লাগে সেইটোতে তুমি কৰি ল'বা। ঠিক আছে, আমাক কৈছে কি স্কুল বেগ আৰু জোতাৰ মূল্যৰ অনুপাত দি আছে কিমান? 11:11 কিমান দি আছে? 9 দি আছে। ঠিক আছে, চিম্পল ভাষা। নেক্সট কৈছে জোতাৰ মূল্য লগতে স্কুল বেগৰ মূল্য আৰু জোতাৰ মূল্যৰ পাৰ্থক্য, মানে কি দুয়োটাৰে মূল্যৰ পাৰ্থক্যটো, মানে কি এটাতকৈ এটাৰ বেছি দাম। কিমান দাম বেছি? 450 টকাটো বেছি হয়। ঠিক আছে, আমাৰ এনেই ইয়াতে যিটো আমাৰ অনুপাত দিয়া আছে, তাত আমাৰ কিমান টকা বেছি হয়? তাত আমাৰ কেইটকা বেছি হয়? 2 টকা এটা বেছি হয়। কিন্তু 2 টকা বেছি নেকি? 2 টকা বেছি নহয়, তাতকৈ বেছিতে বেছি হয়। কিমান বেছি হয়? 450 টকা বেছি হয়। ঠিক আছে, এইখিনিলে প্ৰব্লেম নাই। কিমান বেছি হয়? 450 টকা এটা বেছি হয় বুলি কৈছে। মন কৰিবা তুমি। কৈছে কি এটা স্কুল বেগ আৰু এযোৰ জোতাৰ মূল্যৰ অনুপাত হৈছে কিমান? 11:9। স্কুল বেগ আৰু জোতাৰ মূল্যৰ পাৰ্থক্য হৈছে 450 টকা। মানে কি এই যিটো 9 অনুপাতটো আৰু 11 অনুপাতটো, ইয়াতকৈ ই কিমান বেছি? 400 বেছি। কিন্তু আমাৰ ইয়াতে অনুপাতত ই কিমান বেছি? 2 বেছি। গতিকে মই এতিয়া 1ৰ ভেলু উলিয়াই ল'ম। যদি মই 1ৰ ভেলু উলিয়াব যাওঁ, 450ক মই কিহেৰে হৰণ কৰি দিম? 2ৰে হৰণ কৰি দিম। কিমান পাম? 400ৰ আধা হ'ল 200, 50ৰ আধা 25, মানে 1ৰ ভেলু কিমান পাই যাম? 225 পাই যাম 1ৰ ভেলু। ঠিক আছে, আমাক সুধিছে কি জোতা এযোৰৰ মূল্য উলিওৱা বুলি কৈছে। জোতাৰ অনুপাতটো কিমান আছিলে? জোতাৰ অনুপাতটো আছিলে 9 অনুপাতটো। ঠিক আছে, 9 অনুপাতৰ ভেলুটো কিমান হ'ব সেইটো মই ওলাই দিলে হ'ব। 9 অনুপাতৰ ভেলুটো মানে 225ৰ লগত মই 9 পূৰণ কৰিব লাগিব। ঠিক আছে, 225ৰ লগত মই কি কৰিব লাগিব? 9 পূৰণ কৰিব লাগিব। 9 × 5 = 45ৰ 5 আহিব, হাতে 4 গ'ল, 9 × 2 = 18, 18ৰ 4 কিমান? 22, 22ৰ 2, হাতে গ'ল 2, 9 × 2 = 18, 18ৰ 2 কিমান? 20, মানে 2025। কোনটো উত্তৰ শুদ্ধ? অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব।
ঠিক আছে বুজি পালা যদি বুজি নাপালা আগলৈ গৈ তুমি এবাৰ ভালদৰে চাই ল'বা ঠিক আছে মই তোমাক কৰাৰ সিস্টেমটো নেক্সটটো দেখুৱাই আছো এটো হৈছে সুটকিট কৰা অংক আছিল চাবা তুমি কেনেদৰে কৰিলা হয় আমাক কৈছে কি এটা স্কুল বেগ আৰু এযোৰ জোতাৰ মূল্যৰ অনুপাত 11:9 বুজি পালো স্কুল বেগ আৰু জোতাৰ মূল্যৰ পাৰ্থক্য 450 এটো মই বাদ দিলো মই এটো সে একো মতলব নাই মোক কৈছে কি জোতা এযোৰৰ মূল্য উলিওৱা বুলি কৈছে জোতা এযোৰৰ মূল্যটো মোক উলিয়াব দিছে ঠিক আছে প্ৰথমতে মোক অনুপাত কিমান দি আছিল প্ৰথমটো হৈছে স্কুল বেগৰ অনুপাত দ্বিতীয়টো হৈছে জোতাৰ মূল্যৰ অনুপাত মানে কি 9 অনুপাত ঠিক আছে মোৰ 11 আৰু 9 দিয়া আছে নাই 11 অনুপাত 9 দিয়া আছে গতিকে মোৰ যেটো উত্তৰ থাকিব হেতু মোৰ 9 ৰে ডিভাইড হ'ব মানে ডিভিজিবল হ'ব তুমি যদি ডিভিজিবিলিটি ৰুল পঢ়িছা বা আগতে কৰবাত শিকিছা তেতিয়া হলে তুমি গম পাবা যে মোৰ যেটো উত্তৰ আহিব হেতু 9 ৰে ভাগ যাব লাগিব আৰু 9 ডিভিজিবিলিটি ৰুলে কি কয় গোটেইকিটা নাম্বাৰ যোগ কৰাৰ পিছত যদি হি সংখ্যাটো 9 ৰে বাৰ যায় তেতিয়া হলে হি গোটেই সংখ্যাটোই 9 ৰে বাৰ যাব যেহেতু আমাক কৈছে যে অনুপাত 11 আৰু 9 মানে কি কাটি আনি 11 আৰু 9 ৰাখি থৈ দিছে মানে তাৰ অৰ্থটো এটোই যেটো আমাৰ একেবাৰে আটাইতকৈ সৰু সংখ্যা ৰৈ গল সেই সংখ্যাটোৰে গোটেইকিটাই বাৰ গৈছিল যেটো একচুয়াল ভ্যালু আছিল ঠিক আছে তেতিয়া হলে গতিকে মোৰ যেটো সংখ্যা পাম সেই সংখ্যাটো 9 ৰে বাৰ যাব লাগিব যেটো আমাক খুদিছে যে স্কুল বেগ আৰু জোতাৰ মূল্যৰ অনুপাত দিয়া আছে 11 আৰু 9 মানে আমাক সেকেন্ড অনুপাতটো লাগে আমাক নেক্সট খুদিছে যে জোতাযোৰৰ অনুপাত জোতাযোৰ কোড আছিল সেকেন্ডটো আছিল মানে 9 ৰে বাৰ যাব লাগিব 9 ৰে বাৰ যোৱাটো মই চেক কৰিলো 9 ৰে বাৰ যোৱাটো তুমি চেক কৰিবা 5 এ 2 কিমান 7 টো 9 ৰে বাৰ যাব নেকি না যাব এটো অকল 2 আছে 2000 টো 9 ৰে বাৰ যাব নেকি না যাব 2 এ 2 4 4 এ 5 9 এটো বাৰ যাব পাৰে ঠিক আছে 2 এ 3 3 এ 5 কিমান 8 এটো 9 ৰে বাৰ না যায় তেতিয়া হলে মোৰ উত্তৰটো কোনটো হৈ যাব অপচন নম্বৰ সি টোৱে মোৰ উত্তৰ হৈ যাব ঠিক আছে এটো কৰিব লগা কোৱেশ্চনে নাছিলে তেতিয়া হলে ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি নেক্সট কোৱেশ্চন কৈছে কি যদি 10 জন মানুহে এটা কাম 8 দিনত কৰিব পাৰে তেন্তে 4 জন মানুহে সমান কামৰ দুগুণ কাম কিমান দিনত কৰিব পাৰিব বুলি কৈছে চাবা তুমি মন কৰিবা দুটা সিস্টেমত তোমাক মই বুজাই দিম তোমাৰ যেটো ভাল লাগে হেতুতে তুমি কৰিবা 10 জন মানুহে 8 দিনত কামটো কৰে ঠিক আছে 10 জন মানুহ আছিল 8 দিনত কামটো কৰে মুঠ কাম কিমান হ'ব 8 10 গুণ 80 টা কাম ঠিক আছে 80 টা কাম নেক্সট লাইনত কমাটো হেগৰ পিছত আমাক কি কৈছে তেন্তে 4 জন মানুহে সমান কামৰ দুগুণ কাম আমাৰ সমান কাম মানে ৰিয়েল কাম কিমান আছিল ৰিয়েল কাম আছিল 80 টা ইয়াতকৈ দুগুণ কাম কিমান হ'ব 80 দুগুণ কিমান হৈ যাব 160 টা কাম 160 টা কাম 160 টা কাম কিমান জন মানুহে কৰিব তেন্তে 4 জন মানুহে বুলি কৈছে 160 টা কাম কিমান জন মানুহে কৰিম মই 4 জন মানুহে কৰিম কিমান দিনৰ প্ৰয়োজন হ'ব হেতুৱে সুধিছে 4 ৰে 160 কেইবাৰ যাব 4 4 গুণ 16 আৰু এটা শূন্য আছিল সেই শূন্যটো নাই লগাই দিলো মানে 40 দিনৰ কামটো শেষ হৈ যাব অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে এনেদৰে তুমি কৰিব পাৰা বা তোমাক মই এটা সিস্টেম শিকাইছিলো হেনুকা সিস্টেমতে তুমি কৰিব পাৰিবা ফাৰ্স্ট লাইনত তুমি দিবা 10 পূৰণ 8 ঠিক আছে ডিভাইডেড বাই 4 জন মানুহে কৰিব 4 জন মানুহে কৰাম কিন্তু আমাক ইয়াতে এটা শৰ্ত আছে প্ৰশ্নটোত মোক কৈ থৈছে যে যদি 10 জন মানুহে এটা কাম 8 দিনত কৰিব পাৰে হেতু গেল তেন্তে 4 জন মানুহে সমান কামৰ দুগুণ কাম তেতিয়া হলে মই দুগুণ কাম দুইটো কোড পূৰণ কৰিম ওপৰত পূৰণ কৰিম কাৰণ বৰ্তমান এতিয়া কাম বাঢ়িলে আগত কৈ তেতিয়া মই দুইটো যদি তাৰ লগত পূৰণ কৰি দিও তেতিয়া হলে বৰ্তমানৰ কামটো মোৰ সেম হৈ গল তুমি বুজি পালা নাই আগতে 10 জন মানুহে 8 দিনত কামটো কৰিছিল বুজি পালো এতিয়া 4 জন মানুহে কামটো কৰিব কিন্তু দুগুণ কাম আগতে মোৰ এটা যদি কাম আছিল এতিয়া দুটা কাম কৰিব লাগিব মই কামটো সমান কৰিবৰ বাবে ওপৰত এটা 2 পূৰণ কৰিলো যেহেতু আগতে এটাহে কাম আছিল বৰ্তমান মই দুটা কাম কৰিব লাগিব এইখিনি তুমি কাটাকাটি কৰিবা যেটো পাবা তোমাৰ হেতুৱে উত্তৰ হৈ যাব ঠিক আছে তুমি বুজি পাইছা কাটাকাটি কৰা 4 ৰে 8 কেইবাৰ যায় 2 বাৰ যায় 2 দুগুণ কিমান 4 আৰু 4 দুগুণ কিমান 40 মানে 40 দিনৰ প্ৰয়োজন হ'ব অপচন নম্বৰ বি টো মোৰ শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি নেক্সট কোৱেশ্চন দিয়া আছে 500 টকা 3 বছৰ 10% সাধাৰণ সুতৰ হাৰত সাধাৰণ সুত আৰু মিশ্ৰ ধনৰ পাৰ্থক্য হ'ব ইয়াতে তোমাক মিশ্ৰ ধন আৰু মই কোৱেশ্চনটো তোমাক এইভাবে এনেদৰে এড কৰিলো সাধাৰণ সুত আৰু মিশ্ৰ ধনৰ পাৰ্থক্য হ'ব বুলি সোধা মানে হৈছে তোমাক অলৰেডি সাধাৰণ সুত কিমান হ'ব হেতুৱে সুধিছে কাৰণ তুমি চোৱা সাধাৰণ সুত আৰু মিশ্ৰ ধনৰ পাৰ্থক্য কেতিয়া আহিব যেনিবা মই তোমাক 100 টকা দিছিলো তুমি মোক সুতে মূলে ঘূৰাই 130 টকা কৰি দিলা ঠিক আছে ইয়াতে মই সুত কিমান পালো সুত পালো 30 টকা এতিয়া তুমি প্ৰশ্নটো লক্ষ্য কৰা যেনিবা মই 100 টকা দিছিলো 130 টকা পালো 30 টকাটো হৈছে মোৰ সুত চাবা প্ৰশ্নটো সাধাৰণ সুত আৰু মিশ্ৰ ধনৰ পাৰ্থক্য কিমান সাধাৰণ সুত আৰু মিশ্ৰ ধনৰ পাৰ্থক্য কিমান হ'ব ইয়াতে 30 টকা হ'ব আৰু সেই 30 টকাটোৱে কি সেই 30 টকাটোৱে হৈছে সাধাৰণ সুত মানে প্ৰশ্নটো তোমাৰ আলটিমেটলি গৈ সাধাৰণ সুতটোৱে সুধিছে ঠিক আছে চাবা
প্ৰশ্নটো কৰা 500 টকা 3 বছৰ 10% হাৰত তোমাৰ সুদ উলিয়াব লাগে কিমান হ'ব যেহেতু 500 টকা আছিল মোৰ এমাউন্ট এনেদৰে মই লিখি ললো পিআৰটি সূত্ৰটো কৰিব পাৰা তোমাৰ যেনেকৈ ভাল লাগে তেনতে কৰিবা 500 টকা আছিল মোৰ 3 বছৰৰ বাবে প্ৰথম বছৰ 10% পাব দ্বিতীয় বছৰটো 10% পাব তৃতীয় বছৰটো 10% পাব মানে কি মুঠ কিমান পাব 30% পাব ঠিক আছে মই তেতিয়াহলে কি কৰো 500 ডাইৰেক্ট 30% টো উলিয়াই দিও হেতুৱে মোৰ কি হৈ যাব হেতুৱে মোৰ হৈ যাব সাধাৰণ সুদ ঠিক আছে কাটাকাটি কৰিবা কাটাকাটি কৰিলে কিমান হ'ব এই শূন্যৰ লগত এই শূন্য গল এই শূন্যৰ লগত এই শূন্য গল 50 3 গুণ কিমান 5 3 গুণ 15 আৰু এটা শূন্য আছিল হেতু লগাই দিলো মানে 150 টো হ'ব মোৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি টো ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন চাবা তুমি 250 মিটাৰ দীঘল ৰেলগাড়ী এখন এটা খুঁটা 12 সেকেন্ডত পাৰ হৈ যায় ৰেলগাড়ীখনৰ দ্ৰুতি উলিওৱা ঠিক আছে কি উলিয়াব দিছে স্পিড s কি s d/t ঠিক আছে s d/t এনে সূত্ৰটো কি সূত্ৰটো মই মুখস্থ কৰিব দিয়া সূত্ৰটো হৈছে t d/s মানে টান দেখোন ছাৰ এনেকৈ গবা এনেকৈ যাবা টান দেখোন ছাৰ বুজি পালা কেনেকৈ যাম মই এডালাস টানিম এনেকৈ গুছি যাম মানে t d/s ঠিক আছে কেনেকৈ যাম আকৌ এবাৰ কৈছো এনেকৈ এনেকৈ যাম মানে t d/s টান দেখোন ছাৰ কিন্তু আমাৰ ইয়াতে উলিয়াব দিছে কি উলিয়াব দিছে মোক কি উলিয়াব দিছে দ্ৰুতি স্পিড উলিয়াব দিছে যদি মোক এই s টো উলিয়াব দিছে s টো মই এইফালে লৈ আহো ঠিক আছে s টো মই চাবা কি উলিয়াব দিছে আমাক s d/t t d/s আছিল মন কৰিবা আমি এটাই জানো সূত্ৰ t d/s t কি t হৈছে d/s ঠিক আছে এতিয়া আমাৰ উলিয়াব দিছে কি এবাৰ আমাৰ উলিয়াব দিছে s ঠিক আছে যদি মোক s উলিয়াব দিয়ে তেতিয়া মই কি কৰিম যদি মোক d উলিয়াব দিলে হয় চাবা যদি মোক d উলিয়াব দিলে হয় তেতিয়া হলে মই কি কৰিলো হয় t লগত s টো ইফালে গৈ পূৰণ কৰি দিলো হয় ঠিক আছে এবাৰ আমাৰ উলিয়াব দিছে কি এবাৰ উলিয়াব দিছে s ঠিক আছে তিনিটা সূত্ৰ এখিনতে আছে এবাৰ আমাৰ s উলিয়াব দিছে d টো ওপৰত থাকিব আৰু t টো কলে গুছি যাব তললৈ গুছি যাব ঠিক আছে এবাৰ আমাৰ এইটো সূত্ৰ এপ্লাই হ'ব s d/t ঠিক আছে মন কৰিবা তুমি s d/t বুজি পালো s টো মই উলিয়াব দিছে s টো মই পাতি ললো ডিসটেন্স কিমান আছে ডিসটেন্স আছে তোমাৰ ইকুৱেল টু উলিয়াব দিছে ডিসটেন্স আমাৰ উলিয়াব দিছে 250 মিটাৰ t টাইম কিমান দি আছে 12 দি আছে 12 ৰে মই 250 ক হৰণ কৰি দিম উত্তৰটো ওলাই যাব নে নাযাব কিয় নাযাব কাৰণ ইয়াতে আছে এইটো 250 টো মিটাৰত 12 টো আছে সেকেন্ডত উত্তৰ দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত ঠিক আছে মই তেতিয়া হলে কি কৰিব লাগিব কিবা এটা যে কৈছিলো মই 18/5 আৰু 5/18 সেই দুটাৰ এটা মই পূৰণ কৰিব লাগিব কোনটো পূৰণ কৰিম তুমি মোক কোৱা যে মই তোমাক কৈছিলো মই যদি সৰুৰ পৰা ডাঙৰলৈ গুছি যাব লাগে তেতিয়া হলে মই কি কওঁ মই যাৰ ঘৰত যাও তাৰ কথা বেছি ভালকৈ কওঁ ঠিক আছে যদি মই ৰহিমৰ ঘৰত যাও ৰহিম তই বৰ ভাল এনেকে কওঁ মই নকওঁ যেনিবা তুমি বুজিব পাৰৰ বাবে মই কৈছো যেনিবা মই আজি লক্ষ্মণৰ ঘৰত গলো লক্ষ্মণক মই কলো লক্ষ্মণ তই বহুত ভাল মানুহ ঠিক আছে তুমি মনত ৰাখিবৰ কাৰণে এটোৱে ভাবি লোৱা যে তুমি যালৈ যাবা তুমি যাৰ ওচৰতে যাবা যালৈ যাব লাগে তাক তুমি সদায় ওপৰত ৰাখিবা ঠিক আছে ভ্যালু দিবা মানুহজনক বা তুমি প্ৰশ্নটোক ভ্যালু দিয়া ঠিক আছে তুমি নিশ্চয় বুজি পাইছা মই তোমাক দিলছে বুজাইছো যদি ভিডিওটো ভাল পাইছে সিৰিয়াসলি যদি তোমাৰ অলপমানো ভাল লাগিছে তেতিয়াহলে সুন্দৰ কমেন্ট এটা কৰি দিবা ঠিক আছে তোমাৰ এটা কমেন্টে যথেষ্ট উৎসাহ যোগায় ঠিক আছে চাবা এতিয়া তুমি মই কোলে যাব লাগিব মিটাৰ সেকেন্ডৰ পৰা মই কোত যাব লাগিব কিলোমিটাৰ পাৰ আৱাৰত মই মানে কি সৰুৰ পৰা কোত যাম ডাঙৰত যাম তেতিয়াহলে মই ডাঙৰত এবাৰ ওপৰত কাক ৰাখিম ডাঙৰক ৰাখিম মানে 18 টো ওপৰত ৰাখিম তলত কি দিম 5 দিম কাটাকাটি কৰিম যেটো পাম হিটোৱে উত্তৰ হৈ যাব ঠিক আছে 5 ৰে 25 কেইবাৰ যায় 5 বাৰ যায় আৰু এটা শূন্য আছিল লগাই দিলো 6 ৰে কাটিম 12 কেইবাৰ যাব 2 বাৰ যাব 6 ৰে 18 কেইবাৰ যাব 3 বাৰ যাব 2 ৰে 50 কেইবাৰ যায় 25 বাৰ যায় আৰু 25 3 গুণ কিমান হৈ যাব 75 হৈ যাব অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব নিশ্চয় বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চন চাবা যদি 2250 টকাত ৰেডিও এটা বিক্ৰী কৰিলে 250 টকা লোকসান হয় লোকসানৰ শতাংশ উলিওৱা বুলি কৈছে মন কৰিবা তুমি কেনেদৰে কৰিবা 2250 টকাত ৰেডিও এটা বিক্ৰী কৰিলে তুমি যেনিবা ৰেডিওটো বিক্ৰী কৰিছা 2250 টকা ৰেডিওটো বিক্ৰী কৰি 250 টকা লোকসান হল কিয় হল 250 টকাটো লোকসান তুমি নিজকে প্ৰশ্ন কৰা 2250 টকা তুমি দোকানী ৰেডিওটো বিক্ৰী কৰিলা তোমাৰ 250 টকা লোকসান হল কিয় লোকসান হল কাৰণ তুমি 250 টকা আৰু অধিক আনিছিলা মানে তোমাৰ কিনা দামটো যেটো আমি কিবা এটা যদি আমি ব্যৱসায় কৰো সেই ব্যৱসায়টো আমি কোৰ পৰা হিসাব কৰিম কিনা দামৰ পৰা হিসাব কৰিম যদি মই বস্তুটো 10 টকাত আনিছি নে 7 টকাত বিক্ৰী কৰো তেতিয়া হলে মোৰ কেই টকা লছ হ'ব 3 টকা এটা লছ হ'ব কোৰ পৰা 10ৰ পৰা যদি মই 10 টকীয়া বস্তুটো 17 টকাত বিক্ৰী কৰো তেতিয়া হলে মোৰ কেই টকা লাভ হ'ব 7 টকা লাভ হ'ব কোৰ পৰা 10 টকাৰ পৰা
দুইটা ক্ষেত্ৰতে আমি পূৰণ 100 কৰিম এটো হৈছে মোৰ মাইনাস হ'ব লস হ'ব আৰু এটোটো মই পূৰণ 100 কৰিম এটোত মই কি হ'ব প্লাস হ'ব পজিটিভ এটা তুমি প্ৰশ্নলৈ আহা প্ৰশ্নটোই কৈছে কি প্ৰশ্নটোই কৈছে যে 2250 টকা ৰেডিও এটা বিক্ৰী কৰিলে তেখেতৰ 250 টকা লোকসান হয় কিয় লোকসান হয় কাৰণ সেই 2250 টোৰ লগত যদি হি 250 টকা এটা আৰু এড কৰিলে হয় তেতিয়াহে তাৰ কিনা দামটো পালে হয় কিমান হল হয় কিনা দাম 2250 টকাত তুমি ৰেডিওটো বিক্ৰী কৰিছা আৰু এটা 250 তুমি তাত লোকসান কৰিছা মানে তোমাৰ কিনা দাম কিমান আছিল 000 পাছে পাছে 10 0 হাতে 1 2 2 4 1 5 আৰু এটো 2 আহিল মানে 2500 টকা তোমাৰ কি আছিল কিনা দাম আছিল ঠিক আছে বুজি পাইছা তুমি এটা নিজে বিচাৰি উলোৱা মাইন্ডটো খটুৱা 2500 টকাত তুমি কিনি আনিছা 250 টকা লোকসান কৰিছা সেইবাবেহে তুমি বস্তুটো 2250 টকাত বিক্ৰী কৰিব পাৰিলা ঠিক আছে এতিয়া আমাৰ কিনা দাম কিমান হৈ গল 2500 টকা হৈ গল প্ৰশ্নলৈ আহা 2500 টকা কিনা দাম মই হৰাই কিনা দামটো কত দিও তলত দিও 2500 টকা মই নহয় সবেই দিয়ে ঠিক আছে যিয়ে অঙ্কটো কৰিব পাৰে বা যিয়ে যাৰ শিকা ইচ্ছা আছে ঠিক আছে কিনা দামটো কত দিবা তলত দিবা 2500 টকাত কিনি আনি মোৰ কিমান টকা লোকসান হল 250 টকা লোকসান হল ইয়াতে 2250 টো ভ্যালুলেস কুৱেশ্যনটো কৰিব যাওঁতে ঠিক আছে 2500 টকা মোৰ কিনা দাম 250 টকা লোকসান হৈছে শতাংশৰ কাৰণে ইনটু 100 কাটা কাটি কৰিবা যেটো পাবা হিটোই উত্তৰ এই দুটা শূন্যৰ লগত মোৰ ইয়াৰে এটা শূন্য আৰু ইয়াৰে এটা শূন্য কাটা যাব এটো 25 কাটা যাব মানে কি 10% এটা মোৰ কি হৈছে লোকসান হৈছে অপচন নম্বৰ এ টো শুদ্ধ হৈ গৈছে ঠিক আছে নেক্সট কোৱেশ্যন তলৰ কোনটো নৰে বিভাজ্য নর ডিভিজিবিলিটি ৰুলে কি কয় ডিভিজিবিলিটি ৰুল আমাৰ সুন্দৰকৈ 2 নম্বৰ বা 3 নম্বৰ ক্লাছটোত আমাৰ বুজোৱা আছে যেনিবা পেইড ক্লাছত ঠিক আছে সবা তুমি ডিভিজিবিলিটি ৰুল কমপ্লিটলি গুটেই মানে কি শিকিব লাগে 11 ডিভিজিবিলিটি ৰুলও তোমাক বহুখিনি কেতিয়াবা সহায় কৰে 3 4 5 6 7 গুটেইখিনি শিকিব লাগে ঠিক আছে নট কোনটো বিভাজ্য সুধিছে 6 5 কিমান 11 11 কে কিমান 12 12 কে 13 13 2 কিমান 15 15 টো নৰে বিভাজ্য হয় না নহয় ঠিক আছে এটো 9 টো কাটাই গল বা তুমি ডাইৰেক্ট যোগে কৰা 9 আঠা কিমান 9 আঠা হল 17 17 আছে কিমান 21 21 4 কিমান 25 25 পাছে কিমান 30 30 টো নৰে বিভাজ্য হয় না নহয় 9 4 কিমান 13 13 6 কিমান 19 19 পাছে কিমান 24 24 দিনে কিমান 27 27 টো নৰে বিভাজ্য হয় না হয় তেতিয়ালে এই সংখ্যাটোই নৰে বিভাজ্য হয় অপচন নম্বৰ সি টো শুদ্ধ ঠিক আছে বা তুমি কাটা কাটি কৰাৰ ক্ষেত্ৰত এনে দৰে কৰিবা চাবা ইয়াতে তুমি 49653 এটো তুমি পালা নহয় কেনেদৰে কাটিবা মই তোমাক কৈ আছো এটো 9 টো ডাইৰেক্ট কাটাই গল ঠিক আছে 4 এ 5 এ 9 এটো কাটা গল 6 এ 3 এ 9 এটো কাটা গল মানে 9 9 কে ভাগ কৰি কাটিবা তেতিয়া সিম্পল হয় নেক্সট কোৱেশ্যন চাবা কৈছে কি যদি এটা বৰ্গৰ কালি 144 বৰ্গ মিটাৰ হয় বৰ্গটোৰ বাহুৰ যোগ উলিওৱা বৰ্গৰ কালি আমি কেনেদৰে উলিয়াও a স্কয়াৰ কৰি উলিয়াও ঠিক আছে a স্কয়াৰ মানে কিমান a স্কয়াৰ ইকুৱেল টু আমাক দিয়া আছে ইয়াতে 144 ঠিক আছে মই দিতেলে স্কয়াৰ হাতাই দিও ইয়াতে মই ৰুট ওভাৰ লগাই দিও যেতিয়া মই ৰুট ওভাৰটো ভাঙি দিম 144 কাৰ বৰ্গমূল হৈ যাব তেতিয়া হলে 12 ৰ বৰ্গ হৈ যাব আমাৰ উত্তৰটো হৈ যাব 12 মিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছে এটো সিম্পল কোৱেশ্যন এনেকুৱা ধৰণৰ কোৱেশ্যন তোমাৰ এছাম পুলিশ এবিবিত অহাৰ চান্স আছে ঠিক আছে বহুত বেছি হাৰ্ডলি পঢ়িও লাভ নাই তোমাৰ যেনেকুৱা আহে তেনেকুৱাই পঢ়িব লাগে ঠিক আছে নেক্সট কোৱেশ্যন চাবা তুমি এখন বাস 40 কিলোমিটাৰ দ্ৰুতিৰে গতি কৰি আছে বাসখনে 18 সেকেন্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে এবাৰ আমাক কি হৈছে যে বাসখনে কিমান দূৰত্ব ডিসটেন্স উলিয়াব দিছে আমাক ডি উলিয়াব দিছে ডি উলিয়ালে কি হ'ব টি পূৰণ এস ডি মই কেনেদৰে উলিয়াও ডিসটেন্স টি পূৰণ এস কৰিলো টি পূৰণ এস এটা টাইম কিমান হৈ আছে মোৰ টাইম হৈ আছে মোৰ 18 সেকেন্ড পূৰণ স্পিড কিমান 40 এতিয়া এটা কথা তুমি মন কৰা ইয়াতে এবাৰ এটো কিলোমিটাৰ পাৰ আৱাৰত আছে এটো এবাৰ সেকেন্ডত আছে মই এটো যেটো 40 পালো কিলোমিটাৰ পাৰ আৱাৰ কিন্তু মোৰ উত্তৰ দি আছে মিটাৰত সেই যেটো 40 কিলোমিটাৰ পাৰ আৱাৰ তো মই এবাৰ কোলে যাব লাগিব কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ যাব লাগিব এটো 18 সেকেন্ড পাৰ সেকেন্ডত আছে প্ৰবলেম নাই 40 কিলোমিটাৰ যেটো আছে সেই 40 কিলোমিটাৰক মই কোলে লৈ যাব লাগিব 40 কিলোমিটাৰটো কিলোমিটাৰ পাৰ আৱাৰ পৰা মই মিটাৰ পাৰ সেকেন্ডলৈ মানে ডাঙৰ পৰা মই কোলে যাম সৰুলে যাম যদি মই সৰুৰ ঘৰত যাওঁ কাক মই সমৰ্থন কৰিম সৰুক সমৰ্থন কৰিম মানে সৰুক মই ওপৰত ৰাখিম 5 টো ওপৰত ৰাখিম 18 টো তলত আহিব কাটা কাটি কৰিবা যেটো পাবা হিটো উত্তৰ হৈ যাব এটো 18 লগত মই এটো 18 কাটা যাব 40 পূৰণ 5 কৰিলে 4 5 গুণ 20 মানে 200 মিটাৰ হৈ যাব শুদ্ধ উত্তৰ অপচন নম্বৰ বি টো ঠিক আছে নেক্সট কোৱেশ্যন চাবা তুমি সিম্পলিফিকেশন কোৱেশ্যন সিম্পল কোৱেশ্যন যেনিবা এনেকুৱা সিম্পলিফিকেশন এটা নহয় এটা তোমাৰ আহিব পাৰে ঠিক আছে মই দশমিক বেয়া পাও তুমি দশমিকটো মানে কি উৰ্জত ৰাখিবা মানে কি তুমি ব্লাৰ হৈ যাবা তুমি দশমিক দেখা নাই তাতে ঠিক আছে তোমাক পূৰণ কৰিব দিছে বাস তুমি পূৰণ কৰি লোৱা
ঠিক আছে মই তোমাক কৈ আছোঁ 15 আৰু 3 15 কিমান হৈ যাব 45 হৈ যাব মই দশমিক দেখা নাই এতিয়ালৈ মোৰ উত্তৰটো 45 আহিব গোটেই মাখাতে 45 আহি আছে খা এতিয়া তুমি এটা কাম কৰ সৰি কুৱেশ্যনটো মোৰ মানে পুট কৰোঁতে ভুল হৈ গ'ল অকণমান ঠিক আছে দুটাৰ পিছত দশমিক হ'লে তেতিয়াহ'লে এইটো বাৰু এনেকৈ থাকক ঠিক আছে যেতিয়া মই প্ৰশ্নটো বনাই আছিলোঁ তেতিয়া বাৰু ইয়াতে এটা দশমিক আছিলে তেতিয়াহ'লে 4টাৰ পিছত দশমিক হ'লে মোৰ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব লাগিছিলে কিন্তু এতিয়া এইটো প্ৰশ্নই পাল্টি গৈ গ'ল চাবা তুমি 15 পূৰণ 0.3 মানে কি ইয়াতে কেইটাৰ পিছত দশমিক দুটাৰ পিছত দশমিক ঠিক আছে কুৱেশ্যনটো বাৰু যেনেকৈ আছে তেনেকৈ থাকক মই 0টোত সেইভাবে এড কৰিছিলোঁ 0.15 লিখিব লাগিছিলে মোৰ ঠিক আছে সৰি বাৰু 0.15 নধৰি এইটো মই 15 বুলি ধৰি ল'লোঁ ঠিক আছে যদিহে সেইটো 0.15 হ'ল হয় তেতিয়াহ'লে উত্তৰটো কি হ'ল হয় ইয়াতে 0.03 আৰু 0.05 45 টো আহিবই আহিব দুটাৰ পিছত ইয়াতে দুটাত দশমিক হ'লে কি হ'ব 4টাৰ পিছত দশমিক অপশ্যন নম্বৰ এটো মোৰ শুদ্ধ হৈ গ'ল হয় এতিয়া এইবাৰ কোনতে মোৰ কোনটো শুদ্ধ হ'ব 0.03 আৰু 15 মানে 3 আৰু 15 45 আহিবই আহিব হেতুত ভেজাল নাই 45 টো মই পাতি ললো ইয়াতে দশমিক নাই ইয়াতে দুটাৰ পিছত দশমিক মানে মোৰ উত্তৰটো কেইটাৰ পিছত দশমিক আহিব দুটাৰ পিছত দশমিক আহিব অপশ্যন নম্বৰ সি টো হে মোৰ এবাৰ শুদ্ধ হৈ যাব মানে 0.45 টো মোৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ সি টো ঠিক আছে আৰু মই কলৈ তোমাক আমাৰ পেইড ক্লাছত জয়েন কৰিবৰ বাবে তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে গ্ৰুপত এড কৰা হৈ যাব নম্বৰটো মই আকৌ এবাৰ লিখি দিছোঁ 6000848358 ঠিক আছে ধন্যবাদ জয় অসম আৰু অহাকালি বা পৰহি তোমালোকে কমপ্লিট মডেল পেপাৰ পাই যাবা